এইটো কাৰেক্ট এনসাৰটো হ'ব নিস্বাৰ্থৰ বাটত ঠিক আছে নিস্বাৰ্থৰ বাটত সুগন্ধি কুসুম ফুলে নিস্বাৰ্থৰ বাটত নেক্সট কুৱেশ্যনটো চোৱা স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে সুধিছে স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে কাৰেক্ট এনসাৰটো হ'ব স্বাৰ্থৰ বাটত দুখৰ কাইট ঠিক আছে এইটো হ'ব দুখৰ কাইট স্বাৰ্থৰ বাটত দুখৰ কাইট কাইটে বিন্ধে বুলি কবিয়ে কৈছে নেক্সট চোৱা বৰ্গীয় জ নম্বৰ প্ৰশ্ন খেলি থকা সময়ত শ্ৰীকৃষ্ণই কি খাইছিল খেলি থকা সময়ত শ্ৰীকৃষ্ণই কি খাইছিল সুধিছে কাৰেক্ট এনসাৰ কি হ'ব কমেন্ট কৰা খেলি থকা সময়ত শ্ৰীকৃষ্ণই কি খাইছিলে কাৰেক্ট এনসাৰটি হ'ব খেলি থকাৰ সময়ত কৃষ্ণই মাটি খাইছিল ঠিক আছে এতে মাটি হ'ব কাৰেক্ট এনসাৰ এইখিনি লিখি লোৱা তোমালোকে নেক্সট তোমালোকে চোৱা জ নম্বৰ প্ৰশ্নটো আছিল যে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বতলা হয় কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বতলা হয় সুধিছে যদি জানা কমেন্ট কৰাচোন কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বতলা হয় বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যন কেইটা এইবাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ আহিব গতিকে কমেন্ট কৰা কৃষ্টিৰ উৰ্বৰা পথাৰত কি বতলা হয় এটা লিখিবা তোমালোকে সংস্কৃতিৰ খইজ ঠিক আছে ভিডিওটো অলপমান দীঘলীয়া হৈছে তো তোমালোকেও চেষ্টা কৰা কিমান পঢ়িছা ঠিক আছে যদি পাৰিছা আমাক কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে জনোৱা সংস্কৃতিৰ খইজ নেক্সট 9 নম্বৰ চোৱা পোৰামাটিৰ বস্তুবোৰ বিৰল ভাস্কৰ্য ক'ত উদ্ধাৰ হৈছিল পোৰামাটিৰ বস্তুবোৰ বিৰল ভাস্কৰ্য ক'ত উদ্ধাৰ হৈছিল সুধিছে ইয়াৰ উত্তৰটো মই তোমালোকক নিদিও তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা ঠিক আছে নোৱাৰিলেও কমেন্ট কৰিবা আমি তোমালোক কমেন্ট সেকশনতে উত্তৰটো লিখি দিম এতিয়া নেক্সট তোমালোকে চোৱা 2 নম্বৰত কি দিছে উত্তৰ দিবলৈ দিছে ক নম্বৰটো দিছিল যে কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে সুধিছে ঠিক আছে খ নম্বৰ প্ৰশ্নটো আছিল যে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয় এতিয়া প্ৰথম যেটো প্ৰশ্ন আছিল যে কোনবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে ৰবিনৰ মনত কোনবোৰ কথাই ভয়ৰ সৃষ্টি কৰিছিলে ৰাস্তাৰে খোজকাঢ়ি যাওঁতে গাড়ীয়ে খুন্দিয়াৰ ভয় কৰিছিল ৰবিনে হয়নে ক্ৰিকেট খেলি থাকোতে লৰাহতৰ কাঠৰ বল গাত পৰি অঘটন হোৱাৰ ভয় অন্ধকাৰ আৰু বা অকলশৰীয়া পৰিবেশৰ কথাবোৰে কি কৰিছিলে ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰিছিল নেক্সট সুধিছিল কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয় কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয় গতিকে উত্তৰবোৰ দীঘলীয়া হ'ব তোমালোকক আমি এপত দি দিম ঠিক আছে কোৱেশ্চন পেপাৰ বিলাকো তোমালোকে বিভিন্ন ডিস্ট্ৰিক্টৰ আমাৰ এপত পাবা আৰু সকলো কোৱেশ্চন পেপাৰ ঠিক আছে ক্লাস 1 ৰ পৰা 10 লৈকে অল সাবজেক্টৰ কোৱেশ্চন পেপাৰ তোমালোকৰ বাবে ফ্ৰী হয় ঠিক আছে এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ কোৱেশ্চন পেপাৰবোৰ ফ্ৰীত পাবা ঠিক আছে 3 নম্বৰত দিছিল যথাৰ্থভাৱে উত্তৰ দিয়া ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই এই কথাষাৰ কোনে কাক আৰু কেতিয়া কৈছিল সুধিছে ঠিক আছে তোমালোকে যেতিয়া প্ৰশ্নৰ উত্তৰবোৰ লিখিবা তেতিয়া তাত কি কি সুধিছে তোমালোকে চাবা প্ৰথমতে বাক্যটো কি দিছে চাবা ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই এই বাক্যটি কোনে কৈছিল কাক কৈছিল আৰু কেতিয়া কৈছিল গোটেইখিনি লিখিব লাগিব তেতিয়াহে তোমালোকে 3 নম্বৰ পাবা ঠিক আছে যদি কোনে কৈছিল লিখি থৈ আহা মাত্ৰ 1 নম্বৰ পাবা কাক কৈছিল লিখিলে 1 নম্বৰ পাবা কেতিয়া কৈছিল লিখিলে 1 নম্বৰ তোমালোকে পাবা টোটাল 3 নম্বৰ ঠিক আছে খ নম্বৰটো দিছিল যে পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল গ নম্বৰ প্ৰশ্নটো আছিল যে সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল
গতিকে এনেকুৱা ধৰণৰ ঘ আৰু ঙ নম্বৰ প্ৰশ্নটো তোমালোকে চাবা তোমালোকৰ বছৰেকীয়া পৰীক্ষাত অৰ্থাৎ এনুৱেল এক্সামত তোমালোকৰ মূল ভাৱো আহিব তোমালোকে কবিতাৰ শেষৰ যিকেইটা কবিতা আছে 2-3টা কবিতাৰ মূল ভাৱ তোমালোকে চাই যাব লাগিব মূল ভাৱত তোমালোকৰ 5 নম্বৰ থাকিব ঠিক আছে নেক্সট তোমালোকে চোৱা 5 নম্বৰত কি দিছে প্ৰসংগ সংগতি দৰ্শাই আমাক ব্যাখ্যা কৰিবলৈ দিছে ইয়াতে চোৱা দুটা আমাক ব্যাখ্যা কৰিবলৈ দিছে 4 নম্বৰ কৈ দিছিল ক নম্বৰত দিছিল যে সকলো হুকুমৰ চিন্তা কাম আৰু গুণ ৰাখিয়ে হ'ল সংস্কৃতিৰ সোপান খ নম্বৰত দিছিল যশোদা সুন্দৰী দেশন্ত আছে সমস্ত জগত গৰ্ভতে আছে এইখিনি তোমালোক কি কৰিব দিছে ব্যাখ্যা কৰিবলৈ দিছে নেক্সট তোমালোক আধুনিক ৰূপ লিখিব দিছিল খাইলন্ত দিছে ঠিক আছে একদল দিছে শোধন্ত দিছে আৰু কাম্পে দিছে বাক্য ৰচনা কৰাত দিছিলে তোমালোক 3 নম্বৰ ঠিক আছে সাজ পোছাক বিনন্দিয়া উৎসৱ পাৰ্বণ ঠিক আছে এটা শব্দ প্ৰকাশ কৰা আছিল শিলত কটা শিল্পক কি কয় প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়নক কি কয় কোনো বস্তুৰ ভগাচিকা অংশবোৰক কি কয় এইবিলাক এটা শব্দত প্ৰকাশ কৰা তোমালোক লিখিবলৈ দিছে যদিও তোমালোক ইয়াৰে কোনো প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেন্ট কৰিবাচোন আমি উত্তৰটো কমেন্ট সেকশনত তোমালোক লিখি দিবলৈ চেষ্টা কৰিম নেক্সট সমাৰ্থক শব্দ আহিছিল ইয়াতে প্ৰধান ঠিক আছে ইয়াতে আহিছিল প্ৰধান গ্ৰন্থ চিকিৎসক আৰু সংগী এটা সমাৰ্থক শব্দ লিখিব দিছে সমাৰ্থক শব্দ মানে হৈছে একেই অৰ্থ বুজোৱা শব্দ ঠিক আছে নেক্সট আবা বিপৰীত শব্দ লিখিব দিছে যিকোনো তিনিটাৰ অসমৰ্থ অসমৰ্থ কি হ'ব সমৰ্থ উপকাৰ অপকাৰ প্ৰশংসা নিন্দা নিম্ন উচ্চ ঠিক আছে নিম্ন তো তোমালোকে ঠিক আছে এনে ধৰণে লিখিব পৰা নেক্সট সন্ধি ভাঙা আৰু পাতা দিছে পৰীক্ষা পৰিযোগ পৰীক্ষা হ'ব যথেষ্ট হ'ব যথাযোগিষ্ঠ যথেষ্ট সমযোগ হ'ব সমযোগ মুখ হ'ব এটো সন্মুখ নিযোগ চিন্ত হ'ব নিশ্চিন্ত প্ৰত্যয় ভাঙিবলৈ দিছে যিকোনো তিনিটাৰ সেন্দুৰীয়া সেন্দুৰ যোগ ইয়া এটো দীৰ্ঘায়ী হ'ব দীৰ্ঘায়ী সেন্দুৰ যোগ ইয়া সেন্দুৰীয়া ধান যোগ অনি ধাননি ঢোল যোগ ইয়া ঢুলীয়া ধাৰ যোগ ওৱা ধৰুৱা ঠিক আছে নেক্সট আহিছিলে কাৰক কাক বোলে কেই প্ৰকাৰৰ আৰু কি কি তাৰপিছত সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে এটা সৰলত দিয়া আছে যেনে মনিয়ে ভাত খাই স্কুললৈ গ'ল এটা আমাক যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে খ নম্বৰত দিছিল সঁচা কথা ক'লে সকলোৱে মৰম কৰিব এই দুটা বাক্যক যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে ভাৱ বহলাই লিখাও তোমালোকৰ পৰীক্ষাত আহিব অতিমাত্ৰা সকলোৰে বেয়া ৰাইজে নখ জোকাৰিলে নৈ বয় যিকোনো এছোৱা তোমালোক ভাৱ বহলাই লিখিব দিব ইয়াতে তোমালোক থাকিব 4 নম্বৰ এই দুটাই যে আহিব তেনেকুৱা নহয় ভাৱ বহলাই লিখা তোমালোকৰ বেলেগ বেলেগ তোমালোকে চাব লাগিব ঠিক আছে যদি তোমালোক কমন লাগে কমেন্ট কৰিবা আমি কমন দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোকে চাবা 13 নম্বৰত কি দিছে 13 নম্বৰত দিছিল তোমাৰ অসুস্থতাৰ বাবে দুদিনৰ ছুটি বিচাৰি অধ্যক্ষ অথবা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখিব দিছে ঠিক আছে আবেদনত তোমালোক 4 নম্বৰ দিছিল 14 নম্বৰত দিছিল তলত দিয়া যিকোনো এখন ৰচনা লিখা ৰচনা আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান আৰু অসমৰ জাতীয় উৎসৱ ৰচনাত তোমালোকক দিছিল 7 নম্বৰ